বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। বিশ্বাসৰ অবিশ্বাসৰ আঁৰত দহে নকলেও মাকৰ মন। আইজনীৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা ভয়ংকৰ অশনি সংকেতহে দি আছে অহৰ্নিশে। এনে লাগি থাকিল তাইৰ। হওঁতেতো ল'ৰাকণ মোমায়েকৰ ঘৰলৈহে গৈছে, তাকো নিজ ককা দেউতাকৰ লগত। ইপিনে আইজনীৰ মানুহজন বুধিন আজি 10 দিনমানেই হ'ল নৈ সিপাৰলৈ যোৱা। সিটো নৈখন ইপাৰ সিপাৰ কৰিয়ে থাকে। তথাপি কিয় জানো তাইৰ অন্তৰাত্মা কঁপি আছে এইকেইদিন। এখন ভৰা ঘৰৰ বোৱাৰী আইজনী, সৰু সৰু দেওৰ ননন্দেৰে ভৰি থকা ঘৰ তাইৰ। তাৰোপৰি তাইৰ নিজৰে দুজনীকৈ ছোৱালী আছে। এজনীয়ে এইবাৰ বহাগতে গাত কাপোৰ ল'লে, আনজনীয়েও কোনদিনা খবৰ শুনাই তাৰ ঠিক নাই। ইপিনে ডাঙৰজনীক বিচাৰি আজিকালি ইজোৰ সিজোৰ আহিয়ে থাকে। হয়তো তাইকো বছৰেকৰ ভিতৰতে দিবই লাগিব। অৱশ্যে ছোৱালী দুজনী আছে কাৰণে তাই অলপ ৰেহাই পায় কামবোৰৰ পৰা। গৰুৱে গায়ে হাঁহে পাৰই ভৰা ঘৰ এইখন। এইবাৰ যেনিবা হালোৱা ল'ৰাটো নিগাজিকৈ থাকিবলৈ লোৱাৰ পৰা তাই গৰু গাইৰ পিনে নাচালেও হৈছে। শাহুকে সিজোৱা কৰা কৰে যদিও বাকী গোটেইখিনি তাইৰ ওপৰতে ন্যস্ত। দেওৰ এটাৰ বিয়াৰ কথাও চলি আছে। তাৰ বিয়াখন হৈ গ'লেও তাই অলপ সকাহ পাব। ইপিনে ননদ দুজনী নামতহে আছে, কোনো কামতে হাত নিদিয়ে তাহাঁতি। এনেই পয়েকৰ ঘৰৰ পৰা খেদা খাই অহা নাই। তাৰোপৰি আইজনীৰ মৰমৰ তাঁতখনটো আছেই। যত সময় পালেও বহি তাইৰ মনৰ হেঁপাহৰ ফুলবোৰ চানিকিৰে পূৰ কৰে। এইটোৱেইটো তাইৰ পচন্দৰ কাম। বাকী বনাই সিজাই যদিও ভাল পায়। শাহুৱেকে ভাতৰ চৰু এৰি দিয়া নাই, তাত তাই ভালেই পাইছে। নহ'লে কেনেকৈ আঁত মাৰিলেহেঁতেন তাই অতসোপা কামৰ, তাকো অকলে অকলে। কিনো হৈছে, আজিচোন সূতাও বাৰে বাৰে ছিঙিছে। আৰু এই কাউৰীৰ জাকটোনো আজি কিহে পাইছে। উঠনিৰে পৰা ৰমলিয়াই আছে। আইজনীয়ে এইবাৰ তাঁতৰ শালৰ পৰা উঠিল। মনতে ভাবিলে, যা আজি নবহোঁ ইয়াত, বহিলেহে সূতা ছিঙিব। তাই গৈ তাহাঁতৰ খেৰী ঘৰটোৰ সিমূৰ পালেগৈ। এইবাৰ ৰ'দত শুকোৱা কাপোৰকেইটা লৈ উভতিল। তেনেতে তাই দেখিলে এটা ক'লা মেকুৰী বৰঘৰলৈ সোমাই গৈছে। তাই মেকুৰীটোক দেখি যেনেকৈহে চিঞৰিলে, শাহুৱেকে ওধাটো খাই আহিল। কি হ'ল আইজনী, কিয় এই মৰ চিঞৰটো মাৰিছ? তাই শাহুৱেকক একো নকৈ মাথো মেকুৰীটোলৈ আঙুলিয়াই দেখুৱালে। শাহুৱেকে মেকুৰীটোক দেখাৰ মাত্ৰকে হাতত থকা বিচনীখনকে দিলে তাৰ গালৈ মাৰি। আপদটো এইবাৰ কিবা আপদ চোচৰাবলৈ আহিছে। তেওঁৰ বিচনী পৰিল এফালে, মেকুৰী পলাল সিপাৰে। এইবাৰ তেওঁ বকি বকি বিচনীখন বুটলি আনিলেগৈ। একো নহয় আই, প্ৰভুক চিন্তা কৰ। তেৰাই সকলো বুজিছ। আইজনীয়ে এইবাৰ কাপোৰবোৰ লৈ যাৰ কাপোৰ য'ত তেনেকৈ থলেগৈ। ইয়াৰ আগৰ বছৰ এনে এটা ক'লা মেকুৰীয়ে দেখিছিল শাহুৱেকে, যিদিনা তেওঁৰ নুমলীয়া পুতেকক হেৰুৱাইছিল। আইজনীৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছিল। তাই গৈ একোবতে মাটিত পাতি এখন পাৰি বাগৰ দিলেগৈ। মনতে তাই ভাবিলে, এই ক'লা ৰঙৰ মেকুৰীটোক ভগৱানে এই ৰঙেৰে কিয় সজিলে বাৰু? আৰু কত ৰং আছে পৃথিৱীত, অথচ তাক সৃষ্টি কৰোঁতে এইটো ৰংহে বাছি ল'লে তেওঁ। আৰু লক্ষীয়াইৰ বাহক ফেঁচাই নিউ নিউ কৰে যে, সি কেনেকৈ নৰিয়াত পৰাজনৰ আয়ুস যে শেষ হ'বৰ হ'ল গম পায়। সঁচাই কথাবোৰ ভাবিলে আচৰিত লগা। আই কি হ'ল তোৰ? কি কৈ আছ তই? সৰু জীয়েকৰ মাতত আইজনী সাৰ পাই উঠিল। আজি এই ভৰ দুপৰীয়াতে কিহৰ মৰ টোপনি আহিল বাৰু তাই? তাই জীয়েকক ক'লে, যাচোন তৰা, ৰঙা পানীকণৰ যোগাৰ আজি তয়ে কৰ। আৰু এই ফুল ক'ত গ'ল? নাজানো তাই ক'ত গ'ল। অথনি জেতুকাই এসোপা পিহিবলৈ লোৱা দেখিছিলোঁ নহয়, তাকে লেপি ক'ৰবাত বহি আছে চাগৈ। সৰু জীয়েক তৰাই কথাকেইটা কৈ কৈ বৰঘৰ পালেগৈ। আইজনীয়ে মনতে ভাবিলে, এই ফুলৰ কিহে পাইছে বাৰু? তিনিদিনীয়া গাত সেইসোপা লগাবলৈ। তৰাই ৰঙা পানী বনাই গুড় অকণৰ সৈতে প্ৰথমে আইতাকক আৰু ককা দেউতাকক দিলেগৈ। ককা দেউতাকৰ গাটো বৰ ভাল নোহোৱা দেখি দুয়ো নিজৰ পাতিতে পৰি আছিল। মাকক তাই পিছ বাৰাণ্ডাতে ৰঙা পানীকণ দি পেহীয়েক দুজনী আলহী খাবলৈ গ'ল বুলি ক'লে মাকক। এৰা, ঘৰখনত মানুহ সৰহ হ'লেনো কি হ'ব? দিনৰ বেলা দেওৰ দুটা নিজৰ কামত লৈ ব্যস্ত থাকে। আজি তাহাঁতি চাপৰিলৈ গৈছে জেওৰা দিবলৈ। ননদ দুজনী থাকিও নথকাৰ দৰে। বাকী ফুল আৰু তৰা আৰু তাহাঁতৰ পিছতে পেটমোচা ল'ৰাকণ থাকিলে ঘৰখন গিজগিজাই থাকে। এইকেইদিন সিও নাই। ঘৰখন একেবাৰে উৰুঙা উৰুঙা লাগি আছে তাইৰ। আইজনীয়ে এইবাৰ তামোলৰ বঁটাটো লৈ শাহুৱেকৰ কাৰণে তামোল অকণ চকলিয়াবলৈ ধৰিলে। তাইৰ মনটো কিন্তু অশান্তই হৈ থাকিল আগৰ দৰে। ব'ল বুলিছোঁ ব'ল, আজিয়েই ব'ল। হালোৱা ল'ৰাজনে কাৰোবাক কৈছে মানে ঠিক কোৱা নহয়, জোৰ দিছে। ৰ'বাচোন, এই চোৱাগাৰে কেনেকৈ যামহে মই? আগে চোৱাটো যাবলৈ দিয়া। তোৰ চোৱা, তই ঘৰৰ মানুহক বুৰ্বক বনাব পাৰিলেও এই যতীনক নোৱাৰ বুজিছ।
ময়ো জানো তোৰ এইবোৰ যে ফাঁকি। হওঁতেতো এয়া ফাঁকিয়েই, কিন্তু আইহঁতে মই গা মূৰ ধুই আছোঁ বুলিয়েইতো জানে, আৰু মই নিবিচাৰোঁ তেওঁলোকে মই তোলৈ যোৱাৰ আগতেই লেঠা লগালো বুলি জনাটো। সেয়ে কৈছোঁ আৰু 3টা দিন ৰৈ দিয়া, মই 3 দিনৰ পিছতেই তোমাৰ হৈ সেন্দুৰ পিন্ধিম। দেখিছোঁ দে, মনত ৰাখিবি তই, পেটত লেঠা লগাই 2 মাহ হ'ল তোৰ। হালোৱা যতীনে খুব উজাৰিলে আইজনীৰ বৰজী ফুলৰ আগত। এইবাৰ কি কৈছে আপুনি এইবোৰ? আৰু পিতাই তই? আইজনী ঘপককৈ সৰি পৰিল। মধ্যনিশা যি ওচৰতে আছিল সিয়েই নি পানী দিছে তাইৰ মূৰত। কোনোৱে আকৌ বিচনীৰে বাহ দিছে, কিন্তু আইজনীৰ সাৰসুৰ হ'লে নাই। খন্তেকতে ঘৰখন এখন মৰিশালীলৈ ৰূপান্তৰিত হ'ল। আইজনীৰ গিৰিয়েকে মাথো অপৰাধ স্বীকাৰ কৰি শিলৰ মূৰ্তিৰ দৰে বহি পৰিল পিৰালিতে। ইপিনে 2 বিয়ৈ বিয়নীৰ মাজত কথাৰ কটাকটি, কান্দোনৰ শব্দ ভাহি আহিল। আইজনীৰ সৰু জীয়েক তৰাই অৱশেষত কথাবোৰ সহিব নোৱাৰি দদায়েকক খাবতি ধৰি ৰাউচি জুৰিবলৈ ধৰিলে। মাজনিশাৰ নিস্তব্ধতাত এই শব্দ বহুদূৰ শিপাই গ'ল। ওচৰ চুবুৰীয়াও আহি তাহাঁতৰ ঘৰ ভিৰ কৰিলেহি। কোনোৱে যদি ভাবিলে আইজনীৰ শহুৰেকৰ কিবা হ'ল বুলি, কোনোৱে আকৌ ভাবিলে নৈ সিপাৰলৈ যাওঁতে আইজনীৰ গিৰিয়েকৰে অঘটন ঘটিল বুলি। অথচ কোনোৱেও ভুলটো ভবা নাছিল যে 2 দিন মোমায়েকৰ ঘৰলৈ থাকিবলৈ যোৱা ল'ৰাকণ আৰু ঘূৰি নাহিবই বুলি। তাকো এনে এটা কাৰণত যিটো বিশ্বাস কৰিবলৈ কঠিন, কিন্তু সমাজৰ নিয়মক উভতি ধৰিব কোনে? অৱশ্যে বগা চাহাবে এইবাৰতে এই নিয়ম শেষ কৰিব লাগিব বুলি চমন জাৰি কৰিছে। হয়তো অহা বছৰৰ পৰা আৰু এনেকৈ কাৰো কোলা উদং নহয়, কিন্তু আইজনীৰ কোলাটো উদং হ'লেই কোনে পূৰ কৰিব পাৰিব তাইৰ উদং কোলা? হয়, নৈ পাৰ হৈ 2 দিনৰ বাট। অৱশ্যে বগা চাহাবৰ দৰে ঘোঁৰা দৌৰালে হয়তো এদিনতে পাবগৈ ঠাইডোখৰ। বৰ জয়াল থান সেইখন। বছৰেকে প্ৰতি যদি এজন বলিত নাযায়, থানত কোনেও ভৰিয়ে দিব নোৱাৰে। ইপিনে আইজনীকেও আনিছিল নৈ সিপাৰৰ পৰাই, তথাপিও তাহাঁতৰ গাঁৱৰ পৰা বহু দূৰতহে আছে থানখন, একেবাৰে পাহাৰৰ গাতে লগাকৈ। আইজনীহঁতৰ গাঁৱৰ পৰা তালৈ প্ৰায় 1.5 দিনৰ বাট। বাটনো কি আৰু, হাবিৰ মাজে মাজে লুংলুঙীয়া বাট, ঠায়ে ঠায়ে হিংস্ৰ প্ৰাণীৰ আতংক নথকা নহয়। তথাপিও সকলো নেওচি মানুহৰ আগমন হয় সেই থানখনলৈ, বিশেষকৈ বছৰেকৰ সেই বিশেষ পূৰ্ণিমাৰ দিনটোত, যিটোত এজনে থানখনৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে। আইজনীৰ শহুৰেক আৰু পিতাইক ডেকাকালতে হেনো এবাৰ তালৈ গৈছিল। তাৰ পিছত তাহাঁতৰ ঘৰৰ কোনেও কেতিয়াও তালৈ যোৱা নাই। যেন সেই ঠাইৰ নাম ল'লে ভয়তে গাৰ নোম শিহৰিত হৈ আহে। আৰু এই বছৰ বলিত আইজনীৰ ল'ৰাকণেহে পালে উঠিবলৈ। সিটো মোমায়েকৰ ঘৰত থাকিবলৈহে গৈছিল, ককা দেউতাকৰ হাতত ধৰি। যোৱাৰ বেলাও মাকক চিঞৰি চিঞৰি কৈ গৈছিল তালৈ বুলি ফেঁহু থৈ দিবলৈ। অথচ সি আহিল এটা খবৰ হৈহে, তাকো নিজ পিতাই মুখৰ খবৰ হৈ। কি পাকচক্ৰত গৈ ল'ৰাকণ বলিত গ'লগৈ, কোনেও যেন ভালকৈ ধৰিবই নোৱাৰিলে। মোমায়েকৰ ল'ৰাকেইটাৰ লগতেই টাংগুটি খেলি থকা ল'ৰাটোক যেতিয়া পিতাক বুধিনে আনিবলৈ গ'ল, তেতিয়াহে বিচাৰ খোচাৰ চলিল। পাছত যেতিয়া গম পোৱা গ'ল ল'ৰাকণক থানলৈ নিয়া হৈছে বুলি, পাগলৰ দৰে বুধিন আইজনীৰ পিতাক আৰু ভায়েককেইটা দৌৰিল থান অভিমুখে। অশেষ কাকুতি মিনতি কৰিলে তেওঁলোকে ল'ৰাকণক ঘূৰাই দিবলৈ, কিন্তু যেতিয়া থানৰ পিনৰ পৰা কোৱা হ'ল এবাৰ বলিৰ বাবে উচৰ্গিত কোনো কাৰণতে ঘূৰাই দিব নোৱাৰি বুলি, তেতিয়া বগা চাহাবলৈ চায়ো অনুৰোধ কৰিছিল ল'ৰাকণক উদ্ধাৰ কৰিবলৈ। কিন্তু চাহাবেও দিছ ইজ ফৰ লাষ্ট টাইম বুলি গা এৰা দিলে। ল'ৰাকণক উদ্ধাৰ কৰিবলৈ যোৱাসকলে চাহাবৰ ভাষা বুজি পোৱা নাছিল প্ৰথমে। পাছত চাহাবৰ লগোৱা এজনে ভঙাই কওঁতেহে তেওঁলোকে ধৰিব পাৰিলে যে ল'ৰাকণক ঘূৰাই পোৱাটো অসম্ভৱ। অৱশেষত ককাদেউতাক পিতাক বুধিনৰ সন্মুখতেই সকলো কৰ্ম কৰি পৰাচিত্ত কৰা হ'ল ল'ৰাকণক, আৰু সময়ত থানলৈ বুলি উচৰ্গিত হ'লগৈ। উদ্ধাৰটো কৰিব নোৱাৰিলেই, তাৰ চিন এটাও আনিব নোৱাৰিলে তেওঁলোকে। মাথো আন ভক্তৰ দৰে সকলো চাই চাই উভতি আহিল তেওঁলোক। সেই কাল নিশাটোত যে আইজনীয়ে নিজৰ এটা সন্তানকেই হেৰুৱালে এনে নহয়। সেই নিশাটোতে ফুলেও গৈ যতীনৰ লগত সংসাৰ কৰিলেগৈ। অৱশ্যে পৰিস্থিতিৰ ধামধুমীয়াত ফুল যে ঘৰত নাই সেই কথা গম পাবলৈ মানুহখিনিক বহুত সময় লাগিল। সকলোৱে একেমুখে তাইকেই গৰিহণা দিলে মাকক এনে অৱস্থাত এৰি পলাই যোৱাৰ বাবে। কিন্তু প্ৰকৃততে তাই যতীনৰ লগত পলাই যোৱাৰ ঘণ্টা চেৰেকৰ পাছতহে মধ্যনিশা তাইৰ পিতাক বুধিন শহুৰেকৰ সৈতে ঘৰত উপস্থিত হৈছিল। আৰু যিমানে যি নহওক তাইৰো ভাই বুলিবলৈ এটাই আছিল। যেতিয়া তাইক এই দুঃসংবাদটো যতীনে দিলেগৈ, তাইৰো চকু পানীৰে বাট নেদেখা অৱস্থা হ'ল। যতীনৰ হাজাৰ বাধাক নেওচিও তাই আহিছিল এৰি থৈ যোৱা ঘৰখনলৈ। কিন্তু তাই তেনে এটা অৱস্থাত
ঘৰখনক অথাই সাগৰত পৰি থাকিবলৈ এৰি দি পলাই যোৱা বুলি দুগুণ অপমানহে কৰিলে সকলোৱে। কিন্তু আইজনীয়ে হ'লে একো নকলে, বুধিনেও একো নকলে। কিয়নো কিবা কোৱা বা শুনাৰ অনুভূতিবোৰ যে সিহঁতৰ সেই কালনিশাটোতে চিৰদিনৰ বাবে লুপ্ত হৈ থাকিল। সেইবাবেই বন্ধুসকল, আজিৰ কাহিনীটো ইমানেই।